নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত বৈপল দাস চাওক আজিৰ বাতৰি 31 আগষ্টত দেওবাৰে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি ডক্টৰ প্ৰণৱ বৰুৱা আৰু সম্পাদক যতীন ডেকাক গোলাঘাট জিলা উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাই দেৰগাঁৱত উষ্ম আদৰণি জনায় নিউজ ডাইৰেক্ট ৰিপৰ্ট সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সন্মানীয় সভাপতি ডক্টৰ প্ৰণৱ বৰুৱা আৰু সন্মানীয় সম্পাদক যতীন ডেকাক গোলাঘাট জিলা উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাই দেৰগাঁৱত উষ্ম আদৰণি জনাই এক সৌহাৰ্দ্যমূলক আলোচনাত মিলিত হয় আৰু শেষত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱকান্ত বৰুৱাক সন্থাৰ সজাতি দলে সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সন্থাৰ বিষয়ববীয়াৰে সমবেত হোৱা সজাতি দলটিত আছিল ডক্টৰ প্ৰণৱ বৰুৱা, যতীন ডেকা, প্ৰাঞ্জল শইকীয়া, প্ৰণৱ দাস, প্ৰদীপ বৰা, অমৃত বৰা, উত্তম বৰুৱা, দেৱজিৎ বৰুৱা, বৰুণ পাংগিং আৰু সিদ্ধাৰ্থ ৰাভা। আমাৰ 1974 চনতে সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিষ্ঠাকালৰ সভাপতি আমাৰ এই গোলাঘাট জিলাৰে আমাৰ জীৱ বৰুৱাদেৱ আমাৰ মাজত জীৱিত আছে, সুশৰীৰে আমাৰ জীৱিত আছে। গতিকে আমি ছাৰৰ গৃহলৈ আজি আহিলোঁ, ছাৰৰ খবৰ ল'লোঁ, ছাৰৰ আশীষ বিচাৰি আমি সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই আগবাঢ়ি যোৱাৰ সংকল্পৰে আমি তেখেতৰ গৃহত আহি তেখেতৰ আশীষ ল'লোঁ আৰু তেখেতৰ খা খবৰ ল'লোঁ। তেখেত সুস্বাস্থ্যৰে দীৰ্ঘদিন জীয়াই থাকক, আমি তাকেই কামনা কৰিছোঁ। আৰু আমাৰ গোলাঘাট জিলাৰ আমাৰ যিসকল বিষয়ববীয়া কৰ্মকৰ্তাই আমাক সহযোগিতা আগবঢ়ালে, আমি এই সুযোগতে গোলাঘাট জিলাৰ সমূহ বিষয়ববীয়ালৈ আমি সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। লগতে আপোনালোককো এই সুযোগতে আন্তৰিক ধন্যবাদ জ্ঞাপন। গোলাঘাট জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আজি আমি সদৌ অসম আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি আৰু সম্পাদক মহোদয় আমাৰ মাজতে উপস্থিত হৈছিল। তেখেতসকলৰ লগতে মিলিত হৈ আমি আজি জীৱ বৰুৱা ছাৰৰ ঘৰলৈ আহিলোঁ। উদ্দেশ্য আছিল, যিহেতু ছাৰ আমাৰ উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে আৰু সেইকাৰণে ছাৰৰ আশীৰ্বাদ লোৱাৰ বাবেই আমি তেখেতৰ ঘৰত তেখেতৰ আশীষ ল'লোহি। আমি ধন্য হ'লোঁ। ছাৰ এই 90 বছৰ বয়সত আমাক তেওঁ যি পৰামৰ্শ বা দিহা পৰামৰ্শ আমাক আগবঢ়ালে এটি ঘোষাৰে, সেয়ে আমাৰ পিছৰ প্ৰজন্মক আমি ভাবিছোঁ আগবাঢ়ি যোৱাত আমাৰ সহায় হ'ব আৰু আমাৰ সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ দীৰ্ঘায়ু হোৱাৰ ক্ষেত্ৰত এয়াই আমাৰ বাবে এক মহৌষধৰ কাম কৰিব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।